হেল্ল' বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ইণ্টাৰেষ্টিং ভিডিঅ'। থাম্বনেইল চাই চাগে গমেই পাইছে। ইণ্টাৰেষ্টিং বুলি এইকাৰণেই কৈছোঁ কাৰণ আমি আজি খুলিম গিফ্টবোৰ, মানে মোৰ 7 মহীয়াৰ গিফ্টবোৰ খুলিম এতিয়া। খুলিবলৈ লৈছোঁ গিফ্টবোৰ, আৰু লগত আছে মামী আৰু মামীৰ মাইনা ৰাগিনী, আৰু লগতে আছে মা, মানে আমাৰ ওৰাঙৰ মা, আৰু বিক্ৰমে ভিডিঅ' কৰি দি আছে। এয়া প্ৰথম ষ্টাৰ্ট কৰিলোৱে, দেখিছে নহয়। এইযোৰ মায়ে দিছিলে, মোৰ মায়ে, মানে তেজপুৰৰ মায়ে চাদৰ মেখেলা। আৰু গিফ্টবোৰ কোনে কি দিছিলে মোৰ ভালকৈ সঁচাকৈ মনত নাই, যিহেতু একেলগে বহুতখিনি গিফ্ট একেলগে জাপি জাপি দি দিয়াৰ নিচিনা হৈছিলে, গতিকে মনত ৰাখিবও নহ'লে। দুই এগৰাকীৰ মনত আছে বাৰু, দুই এগৰাকী অতিথিয়ে কি কি দিছে মনত আছে, কিন্তু মই ভিডিঅ'টোত আৰু ক'বলৈ যত্ন নকৰোঁ। গিফ্ট সৰু হওক ডাঙৰ হওক, গিফ্টে হয়। মৰমৰ উপহাৰ, যিহেতু সদায় মৰম আশীৰ্বাদ ভৰি থাকে তাতে, গতিকে মোৰ কাৰণে সকলোবোৰেই মানে সমানেই মানে গুৰুত্ব ৰাখে। গতিকে মানে মই মাত্ৰ দেখুৱাম, কাৰণ এইটো মানে এটা চখৰ বিষয় ন, উপহাৰ খোলাটো। যোনে যিমানেই নকওক, উপহাৰ পালে সকলোৰে মন ভাল লাগে। গতিকে দুটা উপহাৰ ইতিমধ্যে আপোনালোকে দেখিলেই, ৰঙা চাদৰখনো দেখিলে, আৰু তাৰপিছত আকৌ আছিলে ইয়াতে এখন চাদৰ, আৰু বিক্ৰমৰ কাৰণে এখন গামোচা। এইখন বিক্ৰমৰ গামোচা গুণা কৰা, এখন আইতাই দিছিলে, মোৰ আইতাই। মানে দুই এটা কৈ দিছোঁ আৰু আমাৰ ঘৰৰ মানুহখিনিয়ে দিয়াটো। আৰু এই চাদৰখন কোনে দিছিলে মনত নাই, মই একেলগতে এনেকৈ ভৰাই থৈ দিলোঁ। মানে যেতিয়া মাহঁতৰ লগৰ মহিলাখিনিয়ে নাম ধৰাৰ পিছত মানে একেলগে জাপি জাপি দি দিয়াৰ নিচিনাকৈ দি দিলে যে গোটেইখিনি উপহাৰ, কোনে কি দিছে একো মনত নাই, আৰু মনত ৰখাৰ বাৰু প্ৰয়োজনো নাই বুলিয়ে মই ভাবিছোঁ, কাৰণ সকলোৰে মানে এইখিনি আশীৰ্বাদ বুলি লৈছোঁ। আৰু গিফ্ট খুলি মই সঁচাকৈ বহুত বেছি ফূৰ্তি পাই থাকোঁ, সেইটো কাৰণে ভাবিলোঁ আপোনালোকেও চাগে ভাল পাব। আৰু এইটো বিক্ৰমৰ শ্বাৰ্ট এটা, বহুত ধুনীয়া কালাৰটো। তাৰপিছত আছিলে এইযোৰ চাদৰ মেখেলা, কটনৰ চাদৰ মেখেলা। মই প্ৰথমে শাৰী বুলি ভাবিছিলোঁ, কিন্তু চাদৰ মেখেলা হয়, মানে গৰমত পিন্ধিবলৈ বহুত বেছি ভাল হ'ব। কাপোৰটো বহুত ধুনীয়া। গেছ কৰা কি হয়, কোৱা। যদি পাৰা উত্তৰটো দিব, কিবা এটা পাবা। কি বা ফুলা হাফ পেণ্ট নহয়, কোনে ক'ব পাৰিব? গেঞ্জি এইটো, নাইটি। তাৰপিছত নেক্সট উপহাৰটো আছিলে ধুনীয়া চাদৰ মেখেলা এযোৰ। এযোৰো খুব ধুনীয়া কোমল কাপোৰৰ, আৰু ইমান ধুনীয়া কালাৰটো দেখিয়ে ভাল লাগি গৈছিলে, কিন্তু সঁচাকৈ মোৰ মনত নাই কোনে দিছে। যোনে দিছে থেংক ইউ, আৰু যদি ভিডিঅ'টো চাইছে বা নাচালেও মনৰ পৰা থেংক ইউ জনাইছোঁ। আৰু একদম যিটো পলিথিনত মানে কেৰি বেগত দিছিলে, কেৰি বেগটোৰ কালাৰো একেই, লাইট গ্ৰীণ কালাৰৰ, চাদৰ মেখেলাযোৰো একেই কালাৰ। কি আছে যদি নাপায় সেইটো মোৰ জৰুৰী ৰংটো ভাল লাগিছে। ৰঙা নাই, এখন ধুনীয়া কাপোৰটো। ধৰিব নোৱাৰি ন, যি হ'ব। ৰঙা মেখেলা, ৰঙা চাদৰো পালো এখন। সেই চাদৰখনৰ লগত চেট হৈ যাব ন, ৰঙা মেখেলা একেই চিলালে। তাৰপিছত খুলিলোঁ মৰম লগা পেকেজিঙত থকা এই ধুনীয়া গিফ্টটো। এইটো আছিলে এটা পাৰফিউম, আৰু গোন্ধটো বহুত বেছি ধুনীয়া, আৰু বটলটো বৰ মৰম লগা আছিলে দেখিবলৈ। আৰু তাৰপিছত আকৌ নেক্সট উপহাৰটো খোলো আহক। নেক্সট উপহাৰটো আছিলে এযোৰ চাদৰ মেখেলা। কালাৰটো বহুত বেছি ধুনীয়া হয়, আৰু মানে এনেকুৱা লাইট কালাৰত ভাল লাগে, আৰু বহুত আনকমন ন কালাৰটো।
আৰু মই ভিডিঅ'টোত প্ৰায়খিনি ভইচ অভাৰে দিব চেষ্টা কৰিছোঁ, মাজে মাজে বাৰু লগাই দিছোঁ অকণমান অৰিজিনেল ভইচটো, কিন্তু মানে বহুত বেছি ফেনৰ চাউণ্ড আৰু বাহিৰত বৰষুণৰ চাউণ্ড আহি আছিলে। গিফ্ট খোলাৰ মাজে মাজে এনেকৈ অলপ অলপ ধেমালিও চলি আছে। আৰু এয়া ধুনীয়া চাদৰ এখন কটনৰ উঠিছিলে, আৰু লগতে তাৰ পিছৰখনো এয়া চাদৰেই আছিলে, ধুনীয়া গুলপীয়া ফুল থকা। এয়া আপোনাৰ বাচ্চাৰ কাৰণে দিছে। এইটো মোৰ নহয় ন? সফট হয়। গামোচা আছেনে তোমাৰ? আছে। মামীয়ে দিছে। মোৰ এখন চকলেট কালাৰ, ইয়াৰ লগত এইটো কালাৰো মিলিব, চাদৰ মিলিব। বিক্ৰমৰ কাৰণে যেতিয়া গিফ্ট ওলাইছে এনেকৈ দেখুৱাৰ লগে লগে টানি টানি যে লৈ গৈ আছে, এয়াও ধেমালিৰে অংশ দেই, এনেই ধেমালি কৰি আছে। আৰু তাৰপিছত এটা ধুনীয়া গিফ্ট পালোঁ, এইটো হৈছে পানী বটল এটা, ষ্টীলৰ পানী বটল, গৰম পানীও মানে ভৰাব পৰা নিচিনা তেনেকুৱা, গতিকে সুবিধাৰ বস্তুৱে। মানে যিহেতু এইটো মজাৰ কামেই হয় ন গিফ্ট খোলাটো, গতিকে আমি এনেকৈ ধেমালি ধুমুলা কৰি আটাই মানে খুলিলোঁ আৰু বস্তুখিনি। মই দিয়া বুলি ক'লে বিশ্বাস নকৰে, ইমান ধুনীয়া কাপোৰ কোনে দি গ'ল? যোনে দিছে একেলগেতো দিছে, এই দুটা একেলগে আছে। আৰু চাদৰ মেখেলাযোৰ বহুত বেছি মৰম লগা দেখিছে, লগত এই শ্বাৰ্টটোও আছিলে। মজাকে হ'ব। হাফ পেণ্ট আৰু গেঞ্জি। বেডশ্বীট আৰু গামোচা, বেডশ্বীট বহুত শাৰী হয় শাৰী হয়। এখন এখন কটনৰ মাৰ থকা শাৰী হয়, কালাৰটো বহুত বেছি ধুনীয়া, লাইট কালাৰ, গৰমত পিন্ধিবৰ কাৰণে বৰ ভাল হ'ব। মই প্ৰথমে বেডশ্বীট বুলি ভাবিছিলোঁ, ভুলতে আচলতে মাৰ থকা যে ধৰিব পৰা নাছিলোঁ। আৰু বিক্ৰমৰ গেঞ্জি গামোচা আকৌ ওলালে, বিক্ৰমৰ গেঞ্জি গামোচা শ্বাৰ্ট তেনেকৈ উঠিছে, দেখিছেই সেইবোৰেই আৰু বেছিভাগ। তাৰপিছত আকৌ এটা পেকেজিং খুলিছোঁ, সেইটোৰ ভিতৰত কি আছে মানে এনেকুৱা পেকেট খুলিবৰ সময়ত ইহঁতক মই গেছ কৰিব কওঁ, মানে অনুমান কৰিবলৈ, কিন্তু মিলা নাই এতিয়ালৈকে, এবাৰ মায়ে পাৰিলে বাৰু। আৰু এয়া চাদৰ এখন আছিলে, ধুনীয়া কালাৰৰ চাদৰ এখন, পিংক আৰু ব্লুৰ কম্বিনেশ্যনত। তাৰপিছত আকৌ খুলিলোঁ এইখন মৰম লগা টাৱেল এখন, অকণমানি ধুনীয়া কালাৰৰ। ভাল লাগিছে, কালাৰটো ধুনীয়া ন? যিহেতু ডাঙৰকৈ বৰষুণ দিলে, গতিকে চাউণ্ডটো শুনিছে চাগে, অৰিজিনেল ভইচটো লগাব পৰাতে নাই, গতিকে আকৌ ভইচ অভাৰেই দিছোঁ। নেক্সট এই চাদৰ মেখেলাযোৰ খুলিলোঁ, এয়া চাদৰ আৰু মেখেলাৰ ছেট আছিলে, অলপ ডাৰ্ক পিংক কালাৰ টাইপৰ চাদৰ আৰু মেখেলা কটনৰ। তাৰপিছত আছিলে এখন বোৱা, মানে তাঁতত বোৱা মেখেলা, একদম পিয়ৰ কটনৰ
তাঁতত বোৱা মেখেলা হয় সেউজীয়া ৰঙৰ। তাৰপিছত বিক্ৰমৰ এইটো এটা গেঞ্জি আছিলে, সেয়া আৰু লাষ্টত এই চাদৰখন, চাদৰ নহয় মেখেলা, চৰি, এইখিনিয়ে আছিলে গিফ্ট। আশা কৰোঁ ভিডিঅ'টো চাই চাগে আপোনালোকেও সমানে এনজয় কৰিলে। আকৌ আহি আছোঁ নতুন ব্লগৰ সৈতে সোনকালে। সকলো ভালে থাকক, বাই।